জয় মাতরম মাতরম মাতরম। প্রধানমন্ত্রী নরেন্দ্র মোদী জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ। জানে যে এলপিৰ পৰা আপোনালোকে হাই স্কুললৈকে মেট্ৰিক পাছ কৰালৈকে চৰকাৰীটো শিক্ষা পাইছে। এতিয়া আমাৰ একদম এলপিৰ পৰা MA পাছটোকে চৰকাৰে দায়িত্ব ল'ব যদি বিজেপি চৰকাৰখন আকৌ ওলাই আহে। অহাটো নিশ্চিতে। সেইটো কাৰণে আমাৰ এটা ৰেকৰ্ড আছে যে আমাৰ হিন্দু মানুহবিলাকে যিহেতু বিজেপিতে ভোট দিয়ে, অন্য চৰকাৰক ভোট নিদিয়ে। এইবাৰো সেইটো কৰিব নালাগে। কিছুমান আছে যে কংগ্ৰেছক ভোট দিয়া, এইবাৰ যদি সেইটোও নাথাকে আপোনালোকে ঘৰে ঘৰে গৈ পেলাই বুজাব। ঘৰে ঘৰে যাব নালাগে। ধৰি লওক আজি মিটিংখনততো চবেই আহিব পৰা নাই, আপোনালোকে আহিছে, আপোনালোকৰো এটা এটা দায়িত্ব। আমি সকলোৱে ভাবিব লাগিব যে আমি একোজন যে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা, কনিষ্ঠ হ'লেও কাৰ্যকৰ্তা, কোনো ডাঙৰ নাপায়, বুজি পায়তো চবেই, কিন্তু আপোনালোক কোৱাটোও দায়িত্ব যে বিজেপিতে ভোটটো দিবি বা বাহিৰত আমাৰ দুখীয়া অঞ্চল 10,000 মান অৰুণোদয় দিব। আমি কাৰ্যকাল মানে মই নতুন প্ৰেচিডেণ্ট হোৱাৰ পিছৰ পৰা মই বন্দোবস্তত মই 100 অৰুণোদয় দিছিলোঁ। 100 অৰুণোদয় মোৰ এটা ৱাৰ্ডত নহয় 10খন ৱাৰ্ডত ভাগ কৰা হৈছে। তেতিয়া 10টা 10টাকৈ কৰিছে। কোৱা নাই সেইটোতো মোৰ কথা নহয়, মন্ত্ৰী মহোদয়ে নিজে ঘোষণা কৰি থৈ গৈছে। তেখেতে যেতিয়া বিধায়কক দিব, বিধায়কৰ পৰাহে আমি দিয়ে। সেইটো কাৰণে আমাৰ সাত শক্তিশালী কৰক বিজেপি। ৱাৰ্ড মেম্বাৰ কেইজনক জনাব। ৱাৰ্ড মেম্বাৰজনক মই লগত নি পেলাই ডাইৰেক্ট গৈ পেলাই ক'ব পাৰিম আৰু আমাৰ চৰকাৰখনে মানে মামাই যিটো কথা এটা মূল্য আছে নহয় জানো, যিটো কয় কৰি দেখুৱায়। এতিয়া আমাৰ 12টা সকলো কৰিছে, মানে কেইটা কাম কৰিব বুলি কৈছে। আমাৰ চৰকাৰখন আহিলে মই কৰি শুনাই দিছোঁ। এতিয়া যে দিছে আত্মনিৰ্ভৰ আঁচনি, CM ফুলে মিছনৰ 2 লাখ টকীয়া পোৱা চেকখন, সেইটো মানে বুজি পাইছে চবেই। এতিয়া আমাৰ 10 লাখ যুৱতীয়ে পাব। এতিয়া কোনো মানে SC কাৰ্ড থাকিলে ইতিমধ্যে কৈয়ে গ'ল যে 8 পাছ হ'লে পাই যাব, এপ্লাই কৰক। এতিয়া এপ্লাইটো বন্ধ হৈ আছে। চবেই কৰিব লাগে ইলেকশ্যনৰ পিছত। 28 বছৰৰ পৰা 44 বছৰ বয়সৰ আছে, মানে পঢ়া শুনা কৰি বা সকলোৱে এপ্লাই কৰিব। আৰু ইয়াত দিছে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত নিৰবিচ্ছিন্ন আৰু সামগ্ৰিক উন্নয়ন নিশ্চিত কৰিব। তাৰপিছত আমাৰ চৰকাৰী ঘৰ এইবিলাক চবৰ ঘৰতে জিঅ'টেক কৰিছে নহয় জানো? হৈছে। জব কাৰ্ডটো সকলোৰে বনোৱা আছে। এইবাৰ যাৰ জিঅ'টেক কৰিছে কোনো কাৰো নাম নাকাটে, চবেই ক'ব। পাবলৈ হ'লেতো বিজেপি চৰকাৰখন আহিব লাগিব।